প্ৰথমে মই এজনক চিনাকি কৰি দিওঁ এইজনৰ নাম অচিত সাহা এইজনৰ লগত চিনাকিৰ পূৰ্বে সাৱধান কৰি দিছোঁ এইজন কালাপাহাৰৰ চাইকেল ফেক্টৰীৰ নিবাসী দালালি প্ৰবঞ্চক ব্লেকমেইলাৰ অচিত সাহা ঋণ দিয়া প্ৰলোভনেৰে প্ৰবঞ্চনা কৰে অচিত সাহাই ঋণ দিয়াৰ নামত এই বৃদ্ধা মহিলাগৰাকীৰ পৰিয়ালৰ পৰা 12 বছৰ পূৰ্বে আনিছিল মাটিৰ কাগজপত্ৰ কিন্তু ঋণ দিয়াটো দূৰৰে কথা বৃদ্ধা মহিলাগৰাকীক ব্ল্যাকমেইলিং কৰি দাবী 3 লাখ টাকা আমরা চ্যালেঞ্জ করে এসেছিলাম যে তাদের মাটি নেই কারণ আমাদের কাগজটা লাগে জান একটা বলবেন যে আমরা তাদের কাগজ দিয়েছিল তারা লোন নিছে টাকা নিয়ে টাকা দিলে কাগজ দিয়ে আমার ডাকিয়ে নাম জানো কইবেন আমার মানে কে লোন নিয়েছে লোনের জন্য দেওয়া ছিল যারা লোন নিব তারা খরচা করে কাগজ বানাইছিল পয়সা দিলে দিয়ে দিল লোন হয়নি কাগজ রেখে দিছে যাই করছে এখন 3 লাখ টাকা চাইছে আমি কি করবো কাগজটা তো লাগবেই দেখেন এই 10 বছর আগের কথা এখন আমার কোনো লাভ নেই বুঝছেন আমি এগুলা থেকে দূরেই গেছি লোনের কাগজ সেই লোনটা লোনটা তো আমি করি তো আমি আপনাকে কাগজ দিছি হ্যাঁ তো আমি যারা লোন করায় দেবো এটা আপনি জানেন তো ওইটাই তো কথা পয়সা দিয়ে নিয়ে যান তাহলে গল্প একটাই আছে বারবার চেঞ্জ হয়নি বুঝছেন গল্প একটাই আছে কাগজ বাই করার জন্য আমাকে কি করতে হইব তাহলে আমার তো আঙ্গুল বেঁকা করতে হইব আপনার যে আঙ্গুল বেঁকা করেন শরীর বেঁকা করেন যা করেন তখন খারাপ পাবেন না আমার খারাপ পাওয়ার প্রশ্নই নেই আপনি যা তখন আপনার নামটাই তো আসবো আপনি যেখানে নাম দিলে যায় না আমি যাবো আপনার যা করতে নাই করেন আপনার যা ভালো মনে হয় আঙ্গুল বেঁকা বন্দুকের বোতলে গুলি বোতলে তাও করেন আমি আপনার লগে আছি জানেন আর তো কিছু করেন নাই বললেন না আপনি যা কিছু করেন আপনার যা করার আছে আপনি করেন যেখান থেকে আপনার শেষ হইব কাগজটো ঘূৰাই দিয়া নাই খালি টকা ডিমান্ড কৰি আছিলে 3 লাখ টাকা ডিমান্ড কৰি আছিলে কিন্তু তেওঁ আজি কম্প্ৰমাইজ কৰিছে 3 লাখ টাকা দাবী কৰা এইটো ভইচ ৰেকৰ্ডিং আছিল অচিত সাহাৰ 3 লাখ টাকা নিদিলে নিদিয়ে মাটিৰ কাগজপত্ৰ আৰু এইটো ভইচ ৰেকৰ্ডিংতেই এতিয়া উন্মোচিত হৈছে কেনেদৰে ভাবুকি প্ৰদান কৰিছে ভুক্তভোগী এই সকল লোকক কিন্তু আৰক্ষীলৈ গ্ৰেপ্তাৰ কৰে অচিত সাহাই 22 দিনে পলাতক অৱস্থাত আছিল অচিত সাহা বাহৰ পাতিছিল কলকাতাত অৱশেষত ফটাশিল আৰক্ষীৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই 15 তাৰিখ শনিবাৰে ফটাশিল থানাত উপস্থিত হ'ল দালালি প্ৰবঞ্চক ব্লেকমেইলাৰ অচিত সাহা থানাত উপস্থিত হোৱাৰ পূৰ্বেই কাহ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ তাৰ পিছত এখন বিশেষ নিৰ্দেশনা লৈ উপস্থিত হ'ল আৰক্ষী থানাত কিন্তু গোচৰ পঞ্জীয়ন নোহোৱাকৈ সোধা পোছাৰ বাবে আৰক্ষীয়ে থানালৈ মাতি পঠোৱা অচিত সাহাই থানাৰ পূৰ্বে কিয় কাহ চাপিব লগা হ'ল অধিবক্তাৰ অন্যহাতে সাহাই 12 বছৰ পূৰ্বে ঋণ দিয়াৰ নামত জব্দ কৰা মাটিৰ কাগজপত্ৰ ঘূৰাই দিবলৈ বাধ্য হ'ল আৰক্ষী থানাত আৰু 12 বছৰে অচিত সাহাৰ ব্লেকমেইলিঙৰ বলি হৈ সপ্তাহ ভট্টাচাৰ্যে নিজৰ মাটিৰ কাগজপত্ৰ ঘূৰাই পাই ধন্যবাদ আৰক্ষীক আজি আপোনালোকৰ সহায় পালোঁ বুলিয়েই পাইছোঁ ঘূৰাই আৰু থানা আৰু আপোনালোকৰ সহায় পাইছোঁ ফুল পাইছোঁ অচিত সাহাই ঋণ দিয়াৰ প্ৰলোভনেৰে কেনেকৈ মাটিৰ কাগজপত্ৰ জব্দ কৰিছিল সেয়া ভালকৈ জানি লওক পল্টন বজাৰ গীতাঞ্জলি হোটেলৰ এই বিশাল বিল্ডিংটোতে আছে প্ৰবঞ্চক দালালি ব্লেকমেইলাৰ অচিত সাহাৰ এইটো বেংক অফ বৰোদাৰ অনুমতিপ্ৰাপ্ত CSP কেন্দ্ৰ CSP কেন্দ্ৰটোৰ পৰাই প্ৰবঞ্চনাৰ জাল মেলে অচিত সাহাই ঋণ ল'বলৈ অচিত সাহাৰ কাষ চপা এই ভুক্তভোগী পৰিয়ালটোৱে 12 বছৰে অচিত সাহাৰ হাৰাশাস্তি ভোগ কৰি অহাৰ পিছত আৰক্ষীৰ সমান্তৰালভাৱে সহায় বিচাৰিছিল দ্য নিউজ প্লাছৰ বিশেষ ধৰণে দ্য নিউজ প্লাছৰ সহযোগ লাভ কৰা বৃদ্ধাগৰাকীৰ লগতে পৰিয়ালৰ লোকে ধন্যবাদ জ্ঞাপন কৰে দ্য নিউজ প্লাছক খুব ধন্যবাদ আপোনালোকৰ সহায়ৰ কাৰণে আমি পাইছোঁ বস্তুটো প্লাছ আমবাৰী থানাকো ধন্যবাদ যে আমাৰ বস্তুটো ঘূৰাই দিছে
সেইটো কাৰণে অসংখ্য ধন্যবাদ আপোনালোকক। আজি 10 বছৰ হৈ গৈছে 2014ৰ পৰা 2024লৈকে মই কাগজটো এই অচিত ছাৰ হাততে আছিলোঁ। বহুতবাৰ লগ ধৰিছোঁ, তেওঁ কাগজটো দিয়াই নাই। এই নিউজ চেনেলটো মোক খুব হেল্প কৰিছে, তেওঁলোকক মই মানে পূৰাপূৰি মই খুব ধন্যবাদ জনাই আছোঁ। আৰু এই ফাটাচিল থানাৰ অচিকত তেওঁকো ধন্যবাদ জনাই আছোঁ। তেওঁলোকৰ সহায়ত আমি এই কাগজটো আজি ইমান দিন 10 বছৰ পিছত ঘূৰাই পালোঁ। আমাৰ ওচৰত ক্ষমা বিচাৰিছে তেওঁ অচিত ছাৰে, আজি তেওঁ ক্ষমা বিচাৰিছে। কিন্তু আজি 10 বছৰ তেওঁক আমি লগ ধৰি আছিলোঁ, তেওঁক তেতিয়া আমাক পাত্তাই দিয়া নাছিলে। 12 বছৰে ব্লেকমেইলিং কৰা অচিত চাহাই অৱশেষত থানাৰ ভিতৰতে বৃদ্ধা সপ্তা ভট্টাচাৰ্যৰ ভৰিত ধৰি ক্ষমা খুজিবলৈও বাধ্য হয়। এইগৰাকী অচিত চাহাৰ প্ৰবঞ্চনা দালালি কৰ্ম ইমানতেই শেষ হোৱা নাই। অভিযোগ অনুসৰি CSP কেন্দ্ৰটোৰ জৰিয়তে এনে বহু লোকক প্ৰবঞ্চনা কৰি অহাৰ তথ্য লাভ কৰিব CSP কেন্দ্ৰটোত অভিযান চলালেই। ঋণৰ নামত প্ৰবঞ্চনা কৰি আৰক্ষী থানাত 12 বছৰৰ পিছত এনেদৰে মাটিৰ কাগজ পত্ৰ ঘূৰাই দিবলৈ বাধ্য হোৱা প্ৰবঞ্চক দালালি অচিত চাহাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বেংক কৰ্তৃপক্ষই? পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰে পুনৰ ফাদিল কৰিম অচিত চাহাৰ কুকৰ্মৰ বহু কাহিনী। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ।